সঁচাকৈ মোৰ নাতিটোৱে মেট্ৰিকত প্ৰথম স্থান দখল কৰিছে। ইমান ভাল লাগিছে। মোৰ নাতি সেইটো। মই মই অতদিনে সিহঁতক কি কি কথা কৈছিলো ঠিকেই নাই। আৰু মোৰ ল'ৰাটোক মই বাৰু কি শিক্ষা দিলো? তাৰ নিজৰ সন্তানক মই বেলেগৰ সন্তান বুলি কৈ দিলো। মই এইবোৰ অলপ ডাঙৰ কাম কৰিছোনে? এতিয়া সেইবিলাকৰ ফল মই হাতে হাতে পাই আছো। মোৰ লোভেই পাপ, পাপেই মৃত্যু। সঁচাকৈ মোৰ ক্ষেত্ৰত তেনেকুৱাই হৈছে। মই যৌতুকলৈ বেছি আশা কৰিছিলো নহয়। এতিয়া মই পাইছো, যৌতুকো পাইছো। আঐ, যিজনী বোৱাৰী আনিলো সেইজনীও একেবাৰে নকওঁ আৰু সঁচাই ৰ'দালি একে বহু গুণে ওপৰত আছিল। কিন্তু মই যিজনী হীৰাৰ দৰে আমাৰ ঘৰত আছিল সেইজনীক মই চিনিয়েই নেপালো। আৰু যিজনী কয়লাৰ দৰে পৰি আছিল সেইজনীক মই উঠাই আনিলো। মই মই ৰ'দালিক অমংগলীয়া কুলক্ষণী কৈছিলো। আচলতে তাই অমংগলীয়া কুলক্ষণী নহয়, তাই লক্ষী আছিল আমাৰ ঘৰখনৰ বাবে। কিন্তু মই যৌতুকৰ লোভত তাইক মই কি কি যে অত্যাচাৰ কৰিলো। সঁচাকৈ দেই, ভাবিলেই মোৰ এতিয়া কিবা দুখহে লাগে। সেই অত্যাচাৰ মই পাইছো, হাতে হাতেই মোক ভগৱানে দিছে। আজিলৈকে বোৱাৰীজনীয়ে ঘৰৰ একো এটা কামেই নকৰে, একো এটাই নকৰে। ভাত পানী দূৰৰে কথা, ঠাণ্ডা পানী অকমানো নিদিয়ে। এনেকুৱাই বোৱাৰী আনিলো মই যৌতুকৰ লোভত এনেকুৱা বোৱাৰী মোৰ ঘৰলৈ চপাই আনিলো, যিজনীয়ে মানুহক চিনি নাপায়, মানুহক মানুহ বুলি গণ্য নকৰে। এনেকুৱা এজনী ছোৱালীক মোৰ ঘৰৰ বোৱাৰী কৰিলোহি, কিহৰ লোভত? অকল মাত্ৰ যৌতুকৰ লোভত। নাই, সঁচাকৈ মানুহক বস্তুৰ লগত তুলনা কৰিব নোৱাৰি। সঁচাকৈ মানুহেই। আজি মোক ইমান সোপা যৌতুক আছে যদিও মোক সেই বস্তু সোপাই চাইছে জানো? নাই, মোৰ তেখেতে আৰু ছোৱালীয়ে চালতহে মই অকণমান শান্তি পাইছো। তেতিয়াহ'লে মই এখেত আৰু ছোৱালীকো মই অলপ গালি দিলো নে? অলপ টৰ্চাৰ কৰিলো নে? সেই টৰ্চাৰ চাগে কথা মনত পৰিলে সিহঁতে চাগে মোক নাচালেইহেঁতেন। কিন্তু এতিয়া সিহঁতৰ মানৱীয়তা গুণটো আছে নহয়, সেইবাবে মোক চাইছে। মোৰ সেইকণ সময়ত মানৱীয়তা গুণ কোনো নাইকিয়া হৈ গৈছিলে। যৌতুকে মোক অন্ধকাৰ কৰি পেলাইছিলে, মোক চকু অন্ধ কৰি বন্ধ কৰি পেলালে। পালো এতিয়া, পাইছো আৰু পাম মই। মই তোক কি কৈ থৈ গৈছিলো? মোৰ কাপোৰবোৰ ভালকে ধুই মেলি ইস্ত্ৰি দিবলে। এতিয়া মোৰ পিন্ধিবলৈ কাপোৰ নাই, মই কি পিন্ধিম? কথাবোৰ মানে অকণমান গুৰুত্ব সহকাৰে নলয়। এই বুঢ়ীজনী ঘৰত থাকি পেলাই বিপদহে কৰিছে। ঘৰৰ গোটেইকেইটা প্ৰাণীকে মই খেদিমেই। মই তোৰ ল'ৰাক মোৰ ফলীয়া কৰি তহঁতক গোটেই তিনিওটাকে এইখন ঘৰৰ পৰা খেদিব লাগিব। নহয় বোৱাৰী, মোৰ কঁকালটো বেছিকে বিষালে আৰু চাপৰিব নোৱাৰিলো, সেইবাবে কাপোৰকেইটা ইস্ত্ৰি কৰা নহলে। ধুই পখালি তাতেই জাপি থৈছো। হ'ব দিয়াচোন, মই আজি ইস্ত্ৰি কৰি দিম। তুমিনো কিয় তেনেকৈ মোক এইজনী সেইজনী কৰি থাকা? আৰু এইখন ঘৰ আমাৰ, তুমি উলিয়াই দিবলৈ তুমি কোননো? মই কোন সুধিবলৈ আহিছ তই মোক? মই এইখন ঘৰৰ মালিকনী, মহাৰাণী। সেইটো কথা বুজি পিবি। বুঢ়ী, তোৰ বেছি দিন নাই আৰু। তোৰ এইখন ঘৰৰ পৰা তোৰ খেদন খাবলৈ সময় আহি গৈছে। কথা এটা গুৰুত্ব নিদিয়া হৈছ। মই কালিয়েই কৈ থৈ গলো যে মোক কাপোৰবোৰ ইস্ত্ৰি দি থবি, মই এফালে যাব লাগিব। নাই, গুৰুত্ব নিদিলি নহয়। এতিয়া তোক মই দেখাই আছো কি কৰো, চাই থাক তই। ৰবাচোন, কিয়নো ইমান উত্তেজিত হৈছা? মই কৰি দিম নহয়, মই কোৱা নাই জানো মোৰ কালি কঁকালৰ বিষত মই বিচনাৰ পৰাই উঠিব নোৱাৰিলো, সেইবাবেহে। হ'ব, মই এতিয়াও কৰি দিম নহয়, সময় আছে নহয়। কি হলে ইমাননো তুমি উত্তাউল হোৱা? আৰু ইমান ওচৰ চুবুৰীয়া মানুহক শুনাই মোকনো তুমি কিয় গালি দিয়া? ছচাইটি মানুহে কি বুলি ভাবিব বাৰু? তুমি এইখন ঘৰৰ বোৱাৰী, তুমি নিজকে মহাৰাণী বা এইখন ঘৰৰ মালিকনী বুলি ভাবিব নালাগে নহয়। মই জীয়াই থকা অৱস্থাত তুমি আকৌ ক'ৰ পৰা মালিকনী হলা? মই এইখন ঘৰৰ মালিকনী, তুমি তেনেকৈ কথা ক'লে নহব নহয়। ঐ বুঢ়ী, তোৰ দেখোন কথা দিনক দিনে বেছি হৈ গৈছে। এদিন মই ঘৰত নাথাকিলে তই নিজকে বৰ এইখন ঘৰৰ মালিকনী আৰু মহাৰাণী বুলি ভাবি ললি। বৰ তোৰ কথা একেবাৰে মোৰ কথাত, তই দেখোন কথাটোৰ প্ৰতি উত্তৰ দিছ। তোক মই কি বুলি কৈছিলো? মোক এইখন ঘৰৰ মই মালিকনী বুলি কৈছিলো নাই?
তই যে মোৰ কথা নুশুনি তই তোৰ নিজৰ মতে তোৰ নিজৰ ইচ্ছা মতে কাম কৰি আছ হা আৰু ওচৰ চুবুৰীয়া শুনিলে কি হ'ল শুনক তোৰ নাক কাণ থাকিলে তই লাজ তোৰ নাক কাণেই নাই তোৰ নাক কাণ আছে জানো নাই নহয় ওচৰ চুবুৰীয়া শুনি পেলাই কি কৰিব একো কৰিব নোৱাৰে কথা ক'বলৈ আহিছে ওচৰ চুবুৰীয়াই শুনিব কাম নাই আৰু হ'ব দিয়াচোন তুমি আমাক এইখন ঘৰৰ পৰা খেদি নপঠিয়াবা এইখন ঘৰ আমাৰ তুমি তেনেকৈ খেদি পঠিয়ালে আমি এইখন ঘৰৰ পৰা ওলাই যাম নেকি তেনেকুৱা কথা নক'বা আৰু মই যিমান পাৰোঁ কাম কৰিছোঁ তুমি জানো এইখন ঘৰৰ বোৱাৰী হৈ বোৱাৰী কি দায়িত্ব পালন কৰিছা কোৱাচোন শহু শাহুৰক নিজৰ মা দেউতা বুলি ভাবিব লাগে তুমি ভাবিছানে নাই ভবা তুমি মোক মাত্ৰ কাম কৰা বাই বুলি ভাবিছা হা তোমাক ইমান মই মৰম কৰোঁ অথচ তুমি সেই মৰমৰ মূল্য বুজি নোপোৱা তোমাক আৰু মৰম কৰি একো লাভ নাই তোক মা বুলি কোনোবা এজনীয়েহে তোক ভাবিব পাৰে মা বুলি মোৰ দৰে এজনী তোক মা বুলি কেতিয়াও নাভাবোঁ মৰা আগমুহূৰ্তলৈকে নাভাবোঁ সেইটো তই মনত ৰাখিবি তাইক মই মা বুলি ভাবিব লাগে মোৰ ঘৰত তই কি প্ৰতিশ্ৰুতি কৰি থৈ আহিছিলি সেই প্ৰতিটো কামেই মই কৰিম আপোনাৰ ছোৱালীয়ে কোনো কষ্ট নাপায় এতিয়া কি হ'ল সেই প্ৰতিশ্ৰুতি কলৈ গ'ল যিমান লিষ্ট দিছিলি যৌতুকৰ সকলো আনিছোঁ দেখোন সেইবিলাকো ভাবিবি কথা ক'বলৈ আহে কথা ক'লে মানে মানুহ যদি মুখলৈ নাচে কথা চোৱা তেওঁ ইমিডিয়েট মোৰ কাপোৰ ইস্ত্ৰি কৰগৈ তাকে নহ'বলৈ হ'লে চাই থাকচোন তোক মই কি কৰোঁ নহয় বোৱাৰী ৰাতিপুৱাৰ পৰা কোনেও একো খোৱাই নাই মই তেওঁলোকক খোৱাৰ যোগাৰটো দি পেলাই তোমাক কাপোৰকেইটা ইস্ত্ৰি কৰি দিমগৈ কোনোবাই কিবা খাই নাখাই মোৰ কোনো প্ৰয়োজন নাই মুঠতে মোৰ কামটো আগতীয়া হ'ব লাগে যা ইমিডিয়েট মোৰ কাপোৰ ইস্ত্ৰি কৰগৈ আই মোৰ এইখন কপালে চোতালৈ বোৱাৰীৰ ইমান ৰাতিপুৱাই গালি শুনিব লগা হৈছে ইমান বেয়াকে মোক গালি পাৰে যাওঁ সোনকালে তাই কামটোৱে আগতীয়াকৈ কৰি দিওঁগৈ নহ'লে ঘৰৰ একদম উলট পালট কৰি দিব মা কি হ'ল শুন তই যে ইমান চিঞৰি আহিছ নহয় মা মানে দেউতাহঁতৰ ঘৰলৈ খবৰ এটা দিলানে মানে মই যে ভাল ৰিজাল্ট কৰিছোঁ খবৰটো দিলানে বাৰু শুন মই ফোনটো কৰিছিলোঁ কোনোবা মানুহ এগৰাকীয়ে ৰিচিভ কৰি পেলাই ৰং নাম্বাৰ বুলি কৈ কাটি থৈ দিলে নাজানো আৰু কোন হ'ব পাৰে বাৰু মা আইতাই হ'ব আইতাইহে আমাক দেখিব নোৱাৰে সেই আইতাই চাগে ৰং নাম্বাৰ বুলি কৈ পেলাই কাটি থৈ দিলে সেই আইতাজনী সুধা নহয় দেই চাবাচোন ভগৱানে তেওঁক কেতিয়াও মাফ নকৰে শুন তেনেকৈ নক'বা হাজাৰ হ'লেও তোমাৰ আইতা সেয়া তেনেকৈ ক'ব নাপায় নহয় ডাঙৰ মানুহক শুন তেনেকৈ তুমি যদি বেয়াকৈ ডাঙৰ মানুহক কোৱা ভগৱানে তোমাক বেয়া পাব নহয় তেনেকৈ নক'বা যি যেনেকুৱা মানুহ তেনেকুৱাই শুন আমি কৈ লাভ নাই তুমি তেনেকৈ নক'বা ভগৱানে বেয়া পাব আৰু শুনা দেউতায়ো শুনিলে বেয়া পাব নহয় দেউতাৰ মাক হয় নহয় জানো এতিয়া মোৰ কথা যদি বেলেগে কোনোবাই বেয়াকৈ কয় তুমি বেয়া নাপাবা জানো ভালেও পক বেয়া পাইনো কি কৰিব আৰু এনেওতো আমাক বেয়াই পায় সেইদিনাখনি আমাক খেদি দিলে দেউতাই জানো আমাক নৰখালে নহয় মোৰ দেউতাকো দেখিবলৈ মন নাযায় কিন্তু কি কৰিবা মা মইতো দেউতাক পাহৰিব নোৱাৰোঁ লোকৰ ল'ৰা ছোৱালীবিলাক যেতিয়া দেখিছোঁ তেতিয়া মোৰ বৰ দেউতালৈ মনত পৰিছে আৰু কি জানানে মা ৰিজাল্ট ল'বলৈ দেউতাকবিলাক গৈছে ইমান মানে আনন্দ কৰিছে মিঠাই খুৱাইছে ইটো কৰিছে সিটো কৰিছে তেতিয়া মোৰ দেউতালৈ বৰকৈ মনত পৰিছে মানে কোনোবা সময়ত মই দেউতাক নোহোৱা অনুভৱটো বৰ বেছিকৈ কৰোঁ মা জানানে তুমি হ'ব দিয়া শুন সেইবিলাক কৈ লাভ নাই তুমি দেউতাৰ অনুভৱ কৰা বুলি মই জানো কিন্তু কি কৰিবা আমাৰ কপালেই বেয়া আইতাই আমাক সেইখন ঘৰৰ পৰা উলিয়াই দিলে আৰু আমি কি কৰিবানো হ'ব দিয়া সেইবিলাক চিন্তা নকৰিবা এতিয়া মুঠতে তুমি আৰু ভালকৈ পঢ়া শুনা কৰি আৰু ইয়াতকৈও মানে নাম উজ্জ্বল কৰিব লাগিব মোৰ নাম শুন বুজিলানে তুমি শুন দেউতালৈ তেনেকৈ মনত পেলাই নাথাকিবা দেউতালৈ মনত পেলাই থাকিলে তুমি মনতহে বেছি কষ্ট পাবা আৰু শুনা যি লাগে মোক ক'বা মই সকলো আনি দিম আৰু দেউতাৰ দায়িত্ব ময়ে পালন কৰিম দিয়া শুন আৰু চোৱা ককা আইতা তোমাৰ আমি যে এতিয়া এই ভাড়া ঘৰত আছোঁ এই ভাড়া ঘৰৰ ককা আইতাই তোমাক কিমান মৰম কৰে নহয় জানো সেয়া ককা আইতাক তুমি নিজৰ ককা আইতা বুলি নাভাবা জানো সেইবিলাক এতিয়া বাদ দিয়া আৰু ককা আইতাই তোমাক মনত নেপেলাই আমিনো তেওঁলোকক মনত পেলাই কি লাভ কোৱাচোন শুন আজি অত বছৰ হ'ল ককা আইতা জানো আমাৰ ঘৰলৈ আহিছে নাই অহা নহয় তুমি তেনেকৈ মন চন বেয়া কৰি নাথাকিবা তুমি মন বেয়া কৰিলে মোৰো মনটো বৰ দুখ লাগে নহয় মা হয় বাৰু অত বছৰে তুমি দেউতাৰ অভাৱ অনুভৱ কৰিবলৈ দিয়া নাই মই বুজিছোঁ তথাপিতো লোকৰ যেতিয়া দেউতাক এজন স্কুললৈ যায় তেতিয়া মোৰ সেইকণ সময়ত দেউতালৈ বৰ মনত পৰে মা
সেইকাৰণেহে মই দেউতাৰ কথা প্ৰতি মুহূৰ্তত তোমাক কৈ থাকোঁ। হ'ব দিয়া মা, আজিৰ পৰা নকওঁ। চৰি, দেউতাই যেতিয়া আমাক মনত পেলোৱা নাই, আমিনো দেউতালৈ কিয় মনত পেলাম নহয় মা? যদি আমাৰ গাত কোনো ভুল নাই, তেতিয়াহ'লে আমাক ভগৱানে ভালদৰে চলাই নিব, আৰু এদিন নহয় এদিন আমি সকলো মিলন হ'ম, তুমি চাবা। মা, হ'ব দিয়া, মোক এতিয়া তুমি ভাত দিয়া, মই কলেজলৈ যাব লাগে। ব'লা শুন, মই তোমাৰ কাৰণে আজি মাছৰ জোল বনাই থৈছিলোঁ, আইতাই দিছিলে। ল'ৰাটোক মই বুজাইছোঁ হয়, কিন্তু মোৰ মনেও নকয়। যেতিয়া কিবা এটা অভাৱ হয়, মই তেতিয়া তেওঁলৈ মোৰ বৰ মনত পৰে, কিন্তু মনত পৰিলে কি কৰিম? তেওঁতো এতিয়া আমাৰ হৈ থকা নাই, বেলেগ কাৰোবাৰ হ'ল। আমাৰ গাত কি ভুল আছিলে? মই তেখেতক বাবু হোৱা কথাটো, মানে তেওঁৰ দেউতাক হোৱা কথাটো আগতীয়াকৈ নজনালো, সেইটোৱে মোৰ ভুল আছিলে। সেই সুযোগ মায়ে ভালদৰেই ল'লে, আৰু বাবুক লোকৰ সন্তান বুলি কৈ সেইখন ঘৰৰ পৰা আমাক খেদি পঠিয়ালে। সেইটোৱে মোৰ ভুল আছিলে। তাৰ বাদে মোৰ কি ভুল আছিলে? হ'ব, যদি ভগৱান আছে নহয়, তেতিয়াহ'লে এই বিচাৰ ভগৱানেই কৰিব, মই ভগৱানকেই দিছোঁ। তথাপিতো মই মোৰ শহু দেউতা আৰু মোৰ ভণ্টি ননন্দক চাবলৈ মোৰ বৰ ইচ্ছা আছে। এদিন নহয় এদিন মই সেইখন ঘৰলৈ যামেই যাম। মই তেওঁলোক দুজনক চাই আহিম, তেওঁলোক কেনেকৈ আছে, কি কৰি আছে। আৰু এটা কথা কওঁ, আজি ইমান বছৰ হৈ গ'ল, তেওঁলোকেতো আমাক বিচাৰেই কৰা নাই, ক'ত আছোঁ, কেনেকৈ আছোঁ। নাই নাই, নাযাওঁ, গ'লে মানে আকৌ মই অপমানহে পাম। নাই নাই, এইটো ভুল আৰু মই কেতিয়াও নকওঁ। পাহৰিছিলোঁৱেই নহয় বাবুক ক'বলৈ। আজি আজি তেওঁৰ ককা, আইতা, মামী, মামা সকলো আহিব। তাক আজি কলেজৰ পৰা সোনকালে আহিবলৈ ক'ব লাগিব। আৰু সি এতিয়া ছায়েন্সত নাম লগাইছে। ভগৱানে আৰু তাক ভালেই কুশলে মানে তাক মনোযোগ দিয়ালেই হ'ল, আৰু মই সেইটোৱেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। যাওঁ, মই লোকৰ কথা ভাবি পেলাই এনেদৰে কান্দি থাকিলে নহ'ব। মই কিবা কিবি এটা যোগাৰ কৰোঁগৈ। মাহঁত পাবহি এতিয়া। ইমান দিনৰ মূৰত মাহঁত আহিব, ইমান ভাল লাগিছে মনটো। যাওঁ, মই কান্দি একো লাভ নাই। মই এনেই চকু পানীকণ তেওঁলোকৰ বাবে উলিয়াইনো কি লাভটো আছে? তেওঁলোকে যেতিয়া মোলৈ মনত নেপেলায়, মইনো কি কাৰণত মনত পেলাম? নাই, আজিৰ পৰা মই মনত নেপেলাওঁ আৰু।